সোণাৰীত আছাৰ বিশাল গণ সমাৱেশ আজি চৰাইদেউ জিলাৰ বানফেৰা খেলপথাৰৰ পৰা সোণাৰী টাউনলৈ সদৌ আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি আদিবাসী জানি শক্তি সংগঠি সমিতিৰ উদ্যোগত আৰু সমূহ আদিবাসী সমাজ সংগঠন তথা সমূহ চাহ বাগিচা শ্ৰমিকৰ সহযোগত বিশাল গণ সমাৱেশ অনুষ্ঠিত কৰা হয়। অগণন আদিবাসীৰ উপস্থিতিত বিভিন্ন স্লোগানেৰে সদৰ সোণাৰীৰ মাজমজিয়াই দি পদযাত্ৰা কৰি সমাৱেশত অংশগ্ৰহণ কৰে। অসমত বসবাস কৰা আদিবাসী সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিক আৰু গ্ৰাম্যাঞ্চলত বসবাস কৰা আদিবাসীসকলক ভূমিৰ ম্যাদী পট্টা প্ৰদান কৰা, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰাৰ দাবীৰে এই বিশাল গণ সমাৱেশ আয়োজন কৰে। কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি চৰাইদেউ জিলা সমিতিৰ উদ্যোগ তথা জানি শক্তি সমিতিৰ সহযোগত আজি এই চৰাইদেউৰ মাজমজিয়াত সোণাৰীৰ নগৰত আজি আমি বিশাল প্ৰতিবাদী সমদল উলিয়াইছোঁ। এইকাৰণে উলিয়াইছোঁ, আমাৰ 3টা মূল দাবী আছে। অসমৰ আদিবাসীসকলক শিগিলে জনজাতি মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ মজুৰি 551 টকালৈ বৃদ্ধি কৰা, আদিবাসী চাহ শ্ৰমিকসকলক ম্যাদী পট্টা প্ৰদান কৰা। অকল বাগিচাতে ম্যাদী পট্টা প্ৰদান কৰিলে নহ'ব, গাঁও অঞ্চলতো ম্যাদী পট্টা প্ৰদান কৰিব লাগিব, ষষ্ঠ অনুষ্ঠিত ম্যাদী পট্টা প্ৰদান কৰিব লাগিব। বিজেপি চৰকাৰ আখৰত অহাৰ 100 দিনৰ ভিতৰত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে আদিবাসীসকলক জনজাতি মৰ্যাদা দিম, কিন্তু ধিক্কাৰ জনাইছোঁ এই এজিপি কংগ্ৰেছৰ দৰে বিজেপিয়ে আমাৰ মানুহক অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু 10 বছৰ অতিক্ৰম কৰিলে কিন্তু আদিবাসীসকলে জনজাতি মৰ্যাদা প্ৰদান নকৰিলে আমি ধিক্কাৰ জনাইছোঁ আৰু বিজেপি চৰকাৰে সকীয়াই দিছোঁ। 26ৰ আগত যদি আমাক জনজাতি মৰ্যাদা প্ৰদান কৰা নহয়, আমি অসমৰ পৰা কিন্তু বিজেপি চৰকাৰক যেনেদৰে বিটিএডি অঞ্চলত আমি উৎখাত কৰিলোঁ, এনেধৰণৰ আমি কিন্তু বিজেপি চৰকাৰকো অসমৰ পৰা উৎখাত কৰিমেই। কাৰণ তেওঁলোকে আমাক বাৰম্বাৰ তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আমাৰ এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। কেইটামান স্কুল বনাই দিলে, কেইটামান ৰাস্তা বনাই দিলে, এই আদিবাসী চাহ শ্ৰমিকসকলৰ উন্নয়ন নহয়। আজি তেওঁলোকে যিবিলাক কাম কৰিব লাগিছিল সেইবিলাক কৰা নাই। আজি কালি পৰহি আমি 150 বছৰীয়া বিৰছা মুণ্ডাৰ জয়ন্তী পালন কৰিছোঁ। যিজন মানুহে জল জমিন আৰু মাটিৰ অধিকাৰৰ পৰা আন্দোলন কৰিছিলে, জমিনদাৰী পট্টাৰ পৰা আন্দোলন কৰিছিলে, কিন্তু আজি আদিবাসীসকল আমি জনজাতি কৰণেই নহয়, ম্যাদী পট্টাৰ কাৰণে আমি আন্দোলন কৰিব লগা হৈছে। আমি যিজন সংবিধান প্ৰণেতা সেইজন ব্যক্তি এজন আমাৰ মানুহ আছিল। আমি আজি সংবিধানৰ কাৰণে আমি মাত পাতিব লাগে, ধিক্কাৰ জনাইছোঁ। গতিকে বিজেপি চৰকাৰ সকীয়াই দিছোঁ লাষ্টবাৰৰ কাৰণে। আৰু আমি ৰাজ্যজুৰি ইতিমধ্যে আমি তিনিচুকীয়াত কৰিছোঁ, ডিব্ৰুগড়ত কৰিছোঁ, শোণিতপুৰত কৰিছোঁ, ওদালগুৰিত কৰিছোঁ, অহাকালিলৈ আমাৰ ধুবুৰীত হ'ব আৰু ৰাজ্যজুৰি এই আন্দোলন অব্যাহত থাকিব। এই স্পীড নহয়, এই আন্দোলন কিন্তু দিছপুৰলৈকে যাব আৰু আমি 20 লাখ মানুহ দিছপুৰত জমা কৰিম। তেতিয়াহে বিজেপিয়ে গম পাব আমাৰ আদিবাসীসকল এতিয়া কি অৱস্থাত আছে। আন্দোলনৰ কথা বুজি নোপোৱা বিজেপি চৰকাৰ আমি ধিক্কাৰ জনাইছোঁ। শীঘ্ৰে আমাৰ আদিবাসীসকলে জনজাতি মৰ্যাদা কৰক আৰু বাকী সমস্যাসমূহ সমাধান কৰক। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি তথা সদৌ অসম আদিবাসী মহিলা জানি শক্তি চৰাইদেউ জিলা সমিতিৰ যৌথ উদ্যোগত আদিবাসীসকলৰ জ্বলন্ত সমস্যা জনস্বাস্থ্য অধিকাৰ জনজাতিকৰণ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰা আৰু বিভিন্ন গ্ৰাম্যাঞ্চলৰ লগতে চাহ বাগিচা অধিকৃত অঞ্চলত বসবাস কৰা আদিবাসী চাহ শ্ৰমিকসকলক ভূমি ম্যাদী পট্টা প্ৰদানৰ দাবী আজি আমি যৌথভাৱে আমাৰ ভগ্নী সংগঠন জানি শক্তি আদিবাসী ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতি যৌথভাৱে অসম চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ এই বৃহৎ কাৰ্যসূচীত অনেক 50তকৈ অধিক আমাৰ লোকসকলে প্ৰাৰ্থী কৰিছে।
এটা কথা স্পষ্ট 26 নিৰ্বাচনৰ পূৰ্বে যদি আমাক জনজাতিকৰণ চাহ শ্ৰমিকৰ মজুৰি আৰু ভূমিপট্টা প্ৰদান নকৰে আন্দোলন ইয়াতকৈ তীব্ৰতৰ হ'ব।